নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিওটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব হয়তো কাৰোবাৰ কাৰণে ভাল খবৰ বা কাৰোবাৰ কাৰণে বেয়া খবৰ বা যেনেকুৱা যি ধৰণে নহওক কিয় আজিৰ পৰা আমাৰ অসম পুলিচৰ ইন্টাৰভিউ বা ফিজিক্যাল প্ৰক্ৰিয়া ষ্টাৰ্ট হোৱাৰ কথা আছিল মানে 3 অক্টোবৰৰ পৰা প্ৰায় ডিসেম্বৰ মাহলৈকে এতিয়া আজি যেহেতু 3 অক্টোবৰ ছোৱালীসকলৰ ফাৰ্স্ট ইন্টাৰভিউ আছিল আৰু ফাৰ্স্ট ইন্টাৰভিউ জেনেৰেল কাষ্টৰে আছিল আৰু এদিন বুলিয়ে গম পাছো জেনেৰেল কাষ্টৰ এদিনে ইন্টাৰভিউ পাতিছে ছোৱালীসকলৰ আৰু আজি ডেটত আৰু যোৱাকালি বতৰৰ ইমান অসুবিধা হ'ল মানে বতৰৰ অসুবিধা মানে কন্টিনিউ বৰষুণ যোৱাকালি ইমান ডাঙৰ বৰষুণ দিলে আৰু সেই বৰষুণৰ ফলত অসমৰ যেহেতু এবাৰ ব্ৰিজখন গ্ৰাউণ্ড যেহেতু ঠিক কৰা হৈছিল ইন্টাৰভিউটো পাতিবৰ কাৰণে আৰু ব্ৰিজখন গ্ৰাউণ্ডতে প্ৰায় মানে পানী হৈ গৈছে কিছুমান জায়গাৰ ফিল্ডটো পুৰা কমপ্লিট পানী হৈ গৈছে বা আমাৰ নগাঁৱৰ কথা যদি ক'বলৈ যাওঁ জাস্ট মই নগাঁৱৰ পৰা আহিছোঁ আহি মানে ঘৰৰ পৰা এতিয়া 15-20 মিনিট মান সময় হৈছে আহি মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু কন্টিনিউ আমাৰ ইয়াত বৰষুণ পৰি আছে বৰষুণৰ ফলতো আমাৰ নগাঁও ৰিজাৰ্ভত পানী হৈ গৈছে পানী মানে জেপজেপি এটা পানী হৈ গৈছে বা এটা বোকা টাইপৰ পানী হৈ গৈছে বা লং জাপৰ জেগাখিনিতে পানী ৰখি গৈছে সেইটো কাৰণে আজিৰ তাৰিখত ইন্টাৰভিউ ছোৱালীসকলৰ যেহেতু জেনেৰেল কাষ্টৰ আছিল বতৰৰ অসুবিধা পানীৰ কাৰণে বৰষুণৰ কাৰণে আজিৰ তাৰিখৰ ইন্টাৰভিউটো পিছুৱাই দিয়া হ'ল 6 তাৰিখত দিয়া হৈছে আৰু 6 তাৰিখৰ পৰা প্ৰায় 14 তাৰিখ মানলৈকে ইন্টাৰভিউ অফ আছিল পূজাৰ বন্ধ দিছিলে কিন্তু তেনেকুৱা নহলগে আজি 3 অক্টোবৰ ইন্টাৰভিউটো 6 তাৰিখত দিয়া হ'ল আৰু বাকি 4 তাৰিখ 5 তাৰিখৰ ইন্টাৰভিউটো হয়তো আগন্তুক দিনবোৰত যিমানবিলাক ইন্টাৰভিউ হ'ব যদি বতৰৰ যদি সুবিধা হয় ইন্টাৰভিউবিলাক হৈ থাকিব যদি বতৰৰ অসুবিধা হয় যদি কাইলৈকো কন্টিনিউ বৰষুণ দিয়ে যদি পৰহিলৈকো কন্টিনিউ বৰষুণ দিয়ে তেনেহলে ইন্টাৰভিউবিলাক পিছুৱাই গৈ থাকিব বৰষুণত ইন্টাৰভিউটো নাপাতে বা ইন্টাৰভিউটো অনুষ্ঠিত নহয় আৰু জিলা বা এছপি প্ৰশাসনে তেওঁলোকে এইবিলাক মানে কৰিছে মানে তেওঁলোকে ঠিকঠাক কৰিছে মানে যাতে বৰষুণত কেনেকৈ দৌৰাম বা ইন্টাৰভিউটো ৰানিং কৰিবলৈ অসুবিধা হ'ব ছোৱালী হওক লাগিলে ল'ৰা হওক গতিকে আজি 3 অক্টোবৰ ইন্টাৰভিউটো যাৰ আছিলে ইন্টাৰভিউটো কেনসেল কৰা হৈছে আৰু 6 তাৰিখত দিয়া হৈছে আৰু ইতিমধ্যে অসমৰ বহুকেইখন জিলাৰ ইন্টাৰভিউটো ঠিক আমাৰ নগাঁৱৰ আপডেটৰ নিচিনা মানে তেওঁলোকৰ ইন্টাৰভিউটো 6 তাৰিখত দিয়া হৈছে বুলি গম পাইছো আৰু বাকি কোড কেনেকুৱা কি ধৰণৰ হৈছে গম পোৱা নাই কিন্তু নগাঁৱটো ডাইৰেক্ট মই গম পাইছো জাস্ট যেহেতু মই আহিছোৱে নগাঁৱৰ পৰা আৰু বতৰ কন্টিনিউ বেয়া সেই বতৰৰ কাৰণেহে মানে সমস্যাখিনি হৈছে বাকি আহি থকা দিনবোৰত বতৰ যদি পৰি থাকে ইন্টাৰভিউ পিছুৱাব ঠিক তেনেকুৱা ধৰণৰ কথাই বাকি যেনেকুৱা যি ধৰণৰ হয় আজি আপডেটটো ইমানে আছিল আৰু যিসকলে ইন্টাৰভিউটো দিছিল তেওঁলোকেতো অলৰেডি গম পায় কিন্তু যিসকলে ইন্টাৰভিউ কিবা খবৰৰ কাৰণে ওয়েট কৰি থাকে তেওঁলোকৰ কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ কাৰণ ইন্টাৰভিউ খবৰৰ কাৰণে বহুতে ওয়েট কৰি আছে আজি ইন্টাৰভিউ ক্যান্ডিডেটখিনিয়ে কাইলেও ক্যান্ডিডেট ওয়েট কৰি আছে পৰহি ক্যান্ডিডেটে ওয়েট কৰি আছে আজি কি হ'ব নহব গতিকে মই জনাই দিছো আজি তাৰিখৰ ইন্টাৰভিউটো কেনসেল কৰা হৈছে 6 তাৰিখত দিয়া হৈছে বাকি আগন্তুক দিনবোৰত যদি বতৰৰ সুবিধা হয় নিশ্চয় ইন্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব বা ইন্টাৰভিউটো পাতিব বাকি যেনেকুৱা যি ধৰণৰ ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছো ধন্যবাদ জয় অসম ভিডিঅ'টো পাৰিলে অলপমান শ্বেয়াৰ কৰি দিবা